এনেকুৱা ধৰণৰ নিবনুৱাৰ সংখ্যাৰ কথা কোৱাটো চাগে মোৰ কাৰণে অপৰাধ হৈছে। মই যে ক'লোঁ আৰু অসম চৰকাৰৰ তথ্য দেখুৱাই দি ক'লোঁ যে অসমত নিবনুৱাৰ সংখ্যা এবছৰত বাঢ়িলে 10,35,000জন। অসমত বৰ্তমান নিবনুৱাৰ সংখ্যা 32,35,000জন। আপোনালোকে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, ইয়াৰ আগতে তাৰ আগত সৰ্বানন্দ সোণোৱাল চৰকাৰ, সেই চৰকাৰ আহিবৰ সময়ত 2016 চনত কৈ আছিলে যে অসমত নিবনুৱাৰ সংখ্যা 23 লাখ আছিল আৰু আমি গোটেই 23 লাখকে চাকৰি দিম এই বুলি বিজেপিয়ে কৈছিল। এতিয়া বিজেপি চৰকাৰৰ 8 বছৰত নিবনুৱাৰ সংখ্যা বাঢ়ি গৈ 23 লাখৰ পৰা বাঢ়ি গৈ, যদি ইয়াত পৰিসংখ্যাই দেখুৱাইছিলে যে 20 লাখ আছিলে নিবনুৱা, তেওঁলোকে 23 লাখ বুলি কৈছিলে। তো সেই নিবনুৱাৰ সংখ্যা বাঢ়ি লৈ গৈ 20 লাখৰ পৰা এতিয়া 32 লাখ হ'ল, অৰ্থাৎ 12,35,000 মানুহ নিবনুৱা বাঢ়িলে বিজেপি চৰকাৰ। অমৃতকালত অসমত নিবনুৱা বাঢ়িলে 12,35,000জন। 12,35,000জন নিবনুৱাৰ সংখ্যা বাঢ়িলে, কিন্তু কোনো সংবাদ মাধ্যম, কোনো বিৰোধী পক্ষৰ মুখত এতিয়ালৈকে এই নিবনুৱাৰ সংখ্যা ওলোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী যি সদায় কৈ থাকে যে অসম ভাৰতবৰ্ষৰ ভিতৰত একদম শ্ৰেষ্ঠ ৰাজ্য হ'ব, বিজেপিৰ সকলো মানুহৰ মুখত অনবৰতে আমি শ্ৰেষ্ঠ ৰাজ্যৰ সপোন চাই থাকোঁ, তেওঁলোকে এদিনো পোৱা নাই যে আমাৰ ইয়াত নিবনুৱাৰ সংখ্যা 12 লাখ বৃদ্ধি পালে বিজেপি চৰকাৰ। 12 লাখ নিবনুৱাৰ সংখ্যা বিজেপি চৰকাৰৰ দিনত বৃদ্ধি পালে।